নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। সম্পূৰ্ণকৈ নাচালে আপোনালোকৰ ইনফৰমেশ্যন আধৰুৱাকৈ হ'ব। এতিয়া প্ৰথম কথা হৈছে, কাষত যিটো আপোনাৰ এইটো স্ক্ৰীনখন দেখিছে, যিটো আপোনাৰ ইয়ৰ আৰ্নিংছ আৰ অন হোল্ড, এই মেছেজটো কাৰ আহিছে বা এনেধৰণৰ কাৰ শ্ব' কৰিছে। যিসকলে শ্ব' কৰিছে তেওঁলোকে কাৰণে এই ভিডিঅ'টো খুব দৰকাৰী, কাৰণ এনেকুৱা ধৰণৰ সমস্যা হ'লে আমাৰ মনত এইটো কৰিম সেইটো কৰিম বিভিন্ন ধৰণৰ কিছুমান কথা ক'ব, কথাবিলাক কৈ পেলাই আমি যি টি কৰি দিওঁ, কিন্তু একদম এইটো নকৰিব। প্ৰথম কথা হৈছে, আপোনালোকে ফেচবুকে কিছুমান নিয়ম নীতিমতে চলে। যেতিয়া আপুনি কণ্টেণ্ট মনিটাইজেশ্যন পোৱাৰ পিছত ফেচবুকৰ যিটো পে অফ ছেটআপ কৰিছে, পোৱাৰ লগে লগে আপুনি শ্বৰ্ট ষ্টেপ সুন্দৰকৈ কমপ্লিট কৰিছে, হৈ গ'ল। কৰাৰ পিছত ফেচবুকক এটা টাইম দিব লাগিব যে আপোনাৰ একাউণ্টখিনিতে দিলে শুদ্ধ হৈছে নে নাই, আপুনি তাত আকৌ ডাবলকৈ দিব নেকি। গতিকে তাৰপিছত তেওঁলোকে সেইকাৰণে তাত এটা নিৰ্দিষ্ট ডেট থাকে। আপোনালোকে চাব, যিটো ডেট দিব সেই ডেটলৈকে আপোনাৰ একাউণ্টটো হোল্ড কৰি থ'বই। সেইটো কৰি থ'লে আপোনাক একাউণ্টটো চিকিউৰ কৰি ৰাখিব বা চিকিউৰিটি মানে চিকিউৰিটি পাৰপাজত আচলতে কৰি থৈছে। তাত আমি নিজাববীয়াকৈ কৰিবলগীয়া কাম একো নাই, কাৰণ তেনেকৈ কৰিলে কি হ'ব, আমাৰ নিজৰে ক্ষতি হ'ব। আৰু চাইডত যিটো ছেটিংছৰ বটন আছে, তাত আপুনি কিবা শুদ্ধ কৰিম বুলি হ'লে নিজে শুদ্ধ কৰিব পাৰিব। গতিকে যেতিয়া একাউণ্টটো হোল্ড কৰিব এটা নিৰ্দিষ্ট ডেট দিব, সেই নিৰ্দিষ্ট ডেটটোৰ আপোনালোকে অপেক্ষা কৰিব লাগিব। অপেক্ষা কৰাৰ পিছতহে আপোনালোকে কিবা তেতিয়াও নহয়, তেতিয়াহে কিন্তু আমি কি কৰিব লাগিব সেইটো পিছৰ ভিডিঅ'ত আমি ক'ম কেনেকৈ কৰিব লাগিব। গতিকে আপোনালোকে নিৰ্দিষ্ট ডেটটো সেইটোলৈকে আপোনালোকে অপেক্ষা কৰিব, আৰু ফেচবুকে তেতিয়া কৈ দিব আপোনালোকৰ যদি ঠিকে আছে তেতিয়াহ'লে হোল্ডটো আপোনাক নিজে নিজে খুলি দিব। নহ'লে তাতকৈ আপোনালোকে বেলেগ উল্টা পুল্টা কৰিলে কি হ'ব, আপোনাৰ একাউণ্টটো নষ্ট হ'ব বা মানে অসুবিধাত পৰিব আপুনি। গতিকে এনেকুৱা ধৰণৰ নিজাববীয়াকৈ কোনো ধৰণৰ খেলি মেলি সৃষ্টি নহয়, তাৰ কাৰণে আপোনালোকে মাথা মাৰিব নালাগে। গতিকে ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে বেলেগৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।